নমস্কাৰ অসমবাসী ৰাইজ, পুনৰবাৰ চেঞ্চাছ বিষয়ক ভিডিঅ' এটা লৈ আহিছোঁ। সৰু টেকনিকেল এটা ইনফৰমেশ্যন লৈ আহিছোঁ। যিসকল মানুহে অৰ্থাৎ যিসকল হাউচ হোল্ডে অলৰেডি SCID কৰি থৈছে তেখেতসকলে এটা SMS লাভ কৰিছে আৰু সেই SMSত এটা ৰেফাৰেঞ্চ ID দিয়া আছে বা যিটোক SC ৰেফাৰেঞ্চ বুলি কোৱা হয়। চ' সেই SC ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে ইয়াত আপোনালোকে ছাবমিট কৰি ল'ব। ঠিক আছে, ইয়াত ছাবমিট কৰি ল'লে তেখেতসকলৰ কুৱেশ্যন এনচাৰকেইটা আহি যাব আৰু আপোনাৰ বহুত সমস্যা নাথাকে। এতিয়া এনুমেৰেটৰসকলে কেনেকৈ গম পাব যে সেই এলটেড এৰিয়াটোত কিমানগৰাকী মানুহ বা কিমান হাউচ হোল্ডে SC কৰি ৰাখিছে, চেল্ফ ইনুমেৰেশ্যন কৰি ৰাখিছে, কেনেকৈ গম পাব? এইটো এটা সৰু টেকনিকেল ভিডিঅ' হ'ব তেখেতসকলৰ বাবে। আপোনাৰ যিটো HLO এলটেড এৰিয়া তাত কেইঘৰ মানুহে SC কৰি থৈ দিছে বা চেল্ফ ইনুমেৰেশ্যন কৰি থৈ দিছে, সেইটো বস্তু কেনেকৈ গম পাব মই এই ভিডিঅ'টোত জনাই দিম। চ' এই ভিডিঅ'টোত মই আপোনালোকক সেই তথ্যটো দি দিম। চ' আপোনালোকে যেতিয়া এপছটো অ'পেন কৰিব, ঠিক আছে, এনেকুৱা ধৰণৰ আহে হয় নাই? এনেকুৱা ধৰণৰ অহাৰ পিছত আপোনালোকে কি কৰে, আপোনালোকৰ ID পাছৱৰ্ড লৈ কৰি লগ ইন কৰি তাৰপিছত আপোনালোকে SC আপোনাৰ এলটেড এৰিয়াত কিমানগৰাকী ব্যক্তিয়ে বা হাউচ হোল্ডে SC কৰি ৰাখিছে আপোনালোকে জানিব লাগিব। কাৰণ আপোনালোকে যে SCটো তেখেতসকলে কৰি ৰাখিছে, ID টো বহুৱালে আপোনাৰ কামো কমি যাব আৰু লগতে তেখেতৰ ID টো তেখেতে যে SC কৰি ৰাখিছে সেইটোও কামত দিব। চ' এইবিলাক ইগন'ৰ কৰিব, এইবিলাক এনেই বনোৱা গৈছে। চ' আপোনালোকে ফাৰ্ষ্ট এইখিনি পেজত আহি ইয়াতে ৰিফ্ৰেছ বটনটো ক্লিক কৰি দিব। ঠিক আছে, ৰিফ্ৰেছ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে এই তিনিটা আঁচ দেখিছে নহয়, ইয়াত দেখিছেনে? আপোনাৰ এপছটো তিনিটা আঁচ ইয়াত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা পেজ আহি যাব। চ' আপোনাৰ পেজটো অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব আপোনাৰ এলটেড এৰিয়াত তাৰমানে কিমান SC হৈ আছে, চেল্ফ ইনুমেৰেশ্যন ID কিমানে লাভ কৰিছে বা কিমানে নিজে অনলাইন কৰিছে মোবাইলেৰে দ্বাৰা বা ঘৰত হয় নেট কেফেৰ দ্বাৰা, এই দুইটা থাকিব। চ' মোৰ তাত SC কৰিছে এগৰাকী ব্যক্তিয়ে বা এই যিটো ID হয় তেখেত এগৰাকীয়ে বা এটা হাউচ হোল্ডে SC কৰি ৰাখিছে, বাকী যিবিলাক হাউচ হোল্ড আছে SC কৰি ৰখা নাই। চ' মই তেখেতসকলক কি কৰিব লাগিব, তেনেকৈ SC নোহোৱাকৈ মানে স্কিপ কৰি পেলাই মই ইনফৰমেশ্যনখিনি ছাবমিট কৰিব লাগিব। এইটো স্কিপ কৰি পেলাই আৰু যাৰ SC আছে SCটো ইয়াত ক্লিক কৰি এটা ছাবমিট কৰিব লাগিব। ঠিক আছে, এইটো কথা অকণমান মনত ৰাখিব, কাৰণ চেল্ফ ইনুমেৰেশ্যনৰ যিহেতু কৰিব দিছে তেখেতসকলৰ ID টো ইয়াত ইউজ কৰিবলৈ চেষ্টা কৰিব, ইয়াতে ID টো, আৰু তাৰপিছত আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যনৰ পিছতহে আপোনালোকে ডাটাখিনি তেখেতক ছাবমিট কৰিব পাৰিব, হয়নে? চ' এইটো এটা সৰু টেকনিকেল ভিডিঅ' আছিলে। চ' আৰু এটা কিছুমানে সুধি আছে যে লাইন নম্বৰটো কিয় আহে। চ' এই লাইন নম্বৰটো যিমানবাৰ আপোনালোকে HLOত ক্লিক কৰি থাকিব সিমানে লাইন নম্বৰটো বাঢ়ি যাই থাকিব, এইটো কমি নাথাকে। আপুনি যদি এইটো পেজত আহিও বেক কৰি দিয়ে আকৌ লাইন নম্বৰটো 11 হৈ যাব, মানে এই লাইন নম্বৰটো বাঢ়িয়ে গৈ থাকিব। আপুনি কিমানবাৰ এপটোৰ ভিতৰত সোমাইছে সেইটোৰ ওপৰতে এইটো ডিপেণ্ড কৰিব, মানে এইখিনিৰ ওপৰত আপুনি কিমানবাৰ ক্লিক কৰিছে এইখিনিত এই পেজটোত। চ' ভিডিঅ'টো অলপ হ'লেও যদি ইনফৰ্মেটিভ লাগিল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব।